এইটো মোৰ এডভান্টেজ হয় যে মই যেতিয়া চাইকেল চলাওঁ তেতিয়া ধৰক বহুত মানুহে মোক চায় যে এখন ভৰিৰে কেনেকৈ চাইকেল চলাই আছে। চ' সেইটো টাইমত মোৰ মানে সেই মেছেজটো দিবৰ কাৰণে ইজি হৈ যায় যে কিহৰ কাৰণে আহিছোঁ। তেতিয়া মানুহবোৰে সোধে ন যে কি আছে কি নাই। চাইকেলত ঘৰ আছিল মোৰ ঘৰ আছিল, সেইটো আছেই চাইকেল ইয়াত টেণ্ট আছে, শ্লিপিং বেগ আছে, খোৱাৰ বস্তু আছে, চাইকেলৰ মানে এচেচৰিজ আছে, মোৰ কাপোৰ আছে, জোতা আছে, মানে কি ক'ম কি নাই চব আছে সেইটোৰ ভিতৰত। তো চাইকেলখন মোৰ মানে সেইটো একচুৱেলি মোৰ যি কৰিছে চাইকেল আৰু মোৰ এইখন ভৰি, এই দুখন মোক মানে 100% মোক ছাপোৰ্ট কৰিছে। মই আজিলৈকে কোনোদিন কোনো এটেম্প কৰা নাই ৰেকৰ্ডৰ কাৰণে। মোৰ ৰেকৰ্ডৰ দৰকাৰ নাই, বিকজ আই ডোণ্ট বিলিভ এনি ৰেকৰ্ডছ অৰ ছামথিং এলছ। মই মোৰ মাতৃভূমিৰ কাৰণে কৰিব বিচাৰোঁ, আৰু মই যিমানখিনি কৰিছোঁ আজিলৈকে মোৰ মাতৃভূমিৰ কাৰণেই কৰিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা দাক মই ধন্যবাদ জনাম। তেওঁৰ অফিচৰ ফালৰ পৰা যথেষ্টখিনি হেল্প কৰিছে। সেইবোৰ এম্বেচি, যিবোৰ দেশৰ আমাৰ ইণ্ডিয়ান এম্বেচি আছে, তেওঁলোকে মোক সেইবোৰ ইউনিভাৰ্চিটি কলেজবোৰত লৈ গৈছে, মোক সিমানখিনি জেগা দিছে ক'বৰ কাৰণে যে অসম কি হয়, অসম টুৰিজিম কি হয়, সেইটোৰ বিষয়ে মই সেইবোৰ দেশত সেইবোৰ মানুহবোৰক আমন্ত্ৰণ জনাইছোঁ। এইটো আপোনাৰ মস্কোৰ ৰাছিয়াৰ পৰা ষ্টাৰ্ট হৈছিল, ইণ্ডিয়ান এম্বেচিৰ ফালৰ পৰা ফ্লেগ অফ হৈছে। তাৰ পৰা মই কাজাকিস্তান, উজবেকিস্তান, আফগানিস্তানৰ পৰা আকৌ ফ্লাইট লৈ মই নেপাললৈকে আহিছোঁ। নেপালৰ পৰা আকৌ মই যাত্ৰা ষ্টাৰ্ট কৰি আজি আপোনাৰ গুৱাহাটীত আহি পাইছোঁ। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামৰ সন্মুখভাগত, আৰু মূলকত উপস্থিত আছে চাইক্লিষ্ট ৰাকেশ বণিক। আৰু যিহেতু তেখেতে ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ এটা অভিযান আৰম্ভ কৰিছিল, আৰু সেই অভিযানটো 4 মাহত কমপ্লিট কৰি গুৱাহাটীত আহি ভৰি দিছে। আমি তেখেতৰ মুখেৰে জানিম তেখেতৰ যিখিনি অভিজ্ঞতা হ'ল 4 মাহত। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি 4 মাহ ধৰি পেলাই আপুনি চাইক্লিং কৰি আছিলে, ভলগাৰ পৰা ব্ৰহ্মপুত্ৰ যিটো আপোনাৰ অভিযান আছে সেই সাফল্যমণ্ডিত হ'ল, কি ক'ব এই মুহূৰ্তত? এইটো পোনপ্ৰথমতে সমগ্ৰ অসমবাসীক মই ধন্যবাদ জনাম, আৰু যে ইমানখিনি ভালপোৱা মৰম আশীৰ্বাদ কৰাৰ কাৰণে। আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰকো থেংক ইউ জনাম যে তেওঁ মোক ছাপোৰ্ট কৰিছে, আমাৰ অসম টুৰিজিমে মোক ছাপোৰ্ট কৰিছে, NRLে মোক ছাপোৰ্ট কৰিছে। এই যাত্ৰাটো অকল মোৰ নাছিল, এইটো জাষ্ট মই সৰু এটা ৰোল প্লে' কৰিছোঁ, মই চাইক্লিং কৰিছোঁ। এইটো আছিল অসমৰ পৰ্যটন ক্ষেত্ৰক বিদেশবোৰত অৱগত কৰা, আৰু সেইটোৰে মই সৰু এটা চেষ্টা কৰিছোঁ মোৰ চাইকেল যাত্ৰাৰ যোগেদি। এইটো আপোনাৰ মস্কোৰ ৰাছিয়াৰ পৰা ষ্টাৰ্ট হৈছিল, ইণ্ডিয়ান এম্বেচিৰ ফালৰ পৰা ফ্লেগ অফ হৈছে। তাৰ পৰা মই কাজাকিস্তান, উজবেকিস্তান, আফগানিস্তানৰ পৰা আকৌ ফ্লাইট লৈ মই নেপাললৈকে আহিছোঁ। নেপালৰ পৰা আকৌ মই যাত্ৰা ষ্টাৰ্ট কৰি আজি আপোনাৰ গুৱাহাটীত আহি পাইছোঁ। আৰু এটা পৰ্যায়লৈকে আপোনালোকৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ডাঙৰীয়া আছে। প্ৰণয় দাই মোক কাজানলৈকে হেল্প কৰিছিলে, একাম্পানী কৰিছিলে আপোনাৰ ৰাছিয়াৰ পৰা কাজান, প্ৰায় 800 কিলোমিটাৰ। দাদা সেই 9 দিন সিমানখিনি চাইক্লিং কৰিছিলে, তাৰ পৰা আকৌ দাদা ফ্লাই বেক কৰি অসমত আহি গৈছিল। টোটেল কিমান হাজাৰ কিলোমিটাৰ আছিল? এপ্ৰক্সলি পূৰা ডিষ্টেঞ্চ যদি চাব যাওঁ, কাৰণ কি এইবোৰ ষ্টাৰবা বুলি কয়, তাতে চব ৰেকৰ্ড আছে, মোটামুটি 7,000 কিলোমিটাৰ প্লাছ হ'ব পূৰা ডিষ্টেঞ্চ। কিন্তু মোৰ চাইক্লিং হৈছে আপোনাৰ ধৰি লওক 5,500 কিলোমিটাৰমানহে চাইক্লিং হৈছে, কাৰণ কি মই চামটাইম গাড়ী ল'ব লগা হৈছে, কাৰণ কাজাকিস্তান, উজবেকিস্তান, আফগানিস্তানত মৰুভূমি, তাত আপোনাৰ হাজাৰ কিলোমিটাৰ একো নাই। চ' সেইবোৰ জেগাত মই চামটাইম মোৰ গাড়ী ল'ব লগা হৈছে। আৰু মই যেনেকৈ ক'লোঁ যে আফগানিস্তান কাবুলৰ পৰা মই আকৌ ফ্লাই কৰি আহিব লগা হৈছে। চ' এপ্ৰক্সলি আপোনাৰ 5,000 প্লাছ মই চাইক্লিং কৰা। আপোনাৰ যাত্ৰাপথত বিভিন্ন ইউনিভাৰ্চিটিতো আপুনি সোমাইছিলে, লেকচাৰো প্ৰদান কৰিছিলে, কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আপুনি আহৰণ কৰিলে? একচুৱেলি এই গোটেইখিনি মোক হেল্প কৰিছিলে আমাৰ MEA ষ্টেট মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, তাৰে পবিত্ৰ মাৰ্ঘেৰিটা দাক মই ধন্যবাদ জনাম। তেওঁৰ অফিচৰ ফালৰ পৰা যথেষ্টখিনি হেল্প কৰিছে। সেইবোৰ এম্বেচি, যিবোৰ দেশৰ আমাৰ ইণ্ডিয়ান এম্বেচি আছে, তেওঁলোকে মোক সেইবোৰ ইউনিভাৰ্চিটি কলেজবোৰত লৈ গৈছে, মোক সিমানখিনি জেগা দিছে ক'বৰ কাৰণে যে অসম কি হয়, অসম টুৰিজিম কি হয়, সেইটোৰ বিষয়ে মই সেইবোৰ দেশত সেইবোৰ মানুহবোৰক আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ অসমত আহক, আহি আমাৰ পৰ্যটন ক্ষেত্ৰটোক এক্সপ্ল'ৰ কৰক। আৰু মই আশাবাদী যে আগন্তুক দিনত এইটোৱে খুব এটা ভাল মানে হ'ব যে পৰ্যটক আহিব। মই এটলিষ্ট মই হাজাৰ মানুহক লগ পাইছোঁ, তাৰ পৰা 10%টো এটলিষ্ট মানুহ আহিব, সেইটো মই আশাবাদী। যিহেতু আপোনাৰ এখন কৃত্ৰিম ভৰি আছে, ভিডিঅ'ত যদি দেখায় এবাৰ, আপোনাৰ যিহেতু কৃত্ৰিম ভৰি এখন আপোনাৰ লগোৱা আছে, 2015 চনতে আপোনাৰ আপুনি দুৰ্ঘটনাত পতিত হৈছিলে, তাৰ পাছৰ পৰা আপুনি বিভিন্ন ধৰণৰ অভিযান কৰি আছে, গতিকে এইবাৰো আপোনাৰ প্ৰত্যাহ্বান আছিলে, গতিকে অলপ কওকচোন 2015 চনৰ যিটো ঘটনা আছিলে।
মানে ঘটনা মিনছ এক্সিডেণ্ট মোৰ এইটো 2012 চনত হৈছিল ৰোড এক্সিডেণ্ট হৈছিল তাৰ 2015 চনৰ পৰা মই চাইক্লিং ষ্টাৰ্ট কৰিছোঁ পেৰাচাইক্লিং ষ্টাৰ্ট কৰিছোঁ চ' এতিয়ালৈকে আপোনাৰ অলম'ষ্ট 21,000 কিলোমিটাৰ আগতে হৈছে এতিয়াৰটো কাউণ্ট কৰিলে গম পাম যে ফাইনেলি কিমানখিনি কিলোমিটাৰ হৈছে আচলতে লাইফ ইজ এ চেলেঞ্জ না মানে এইটো তেনেকুৱা চাওক মই এনেকুৱা কোনো ৰকেট চায়েন্স মানে আজুবা কৰি দিয়া নাই ময়ো মানুহে ৰাছিয়াৰ পৰা ইমানখিনি চাইকেল চলাইছোঁ এইটো চবেই কৰিব পাৰিব এইটো কোনো মানে ডাঙৰ কথা নহয় মই এটলিষ্ট ভাবোঁ কথা ইমানখিনি যে আপোনাৰ যে এটলিষ্ট মাতৃভূমিৰ কাৰণে কিবা এটা কৰিব পাৰিলে সেইটো এটলিষ্ট ছেটিছফাই হয় আৰু মোৰ এক্সিডেণ্ট হৈছিল সেইটো তাৰ পৰা মই মুভ অন কৰি চাইক্লিঙত আহিলোঁ আৰু চাইক্লিঙত সিমানখিনি চলি আছে আৰু বিভিন্ন দেশৰ মানুহে যেতিয়া আপোনাক লগ পাইছিলে যিহেতু আপোনাৰ দেখা পাইছে এখন কিটিং ভৰি আপোনাৰ লগোৱা আছে নিশ্চয় তেখেতসকলে কেনেকুৱা ধৰণে আপোনাক ৰেছপন্স কৰে এইটো মোৰ এডভান্টেজ হয় যে মই যেতিয়া চাইকেল চলাওঁ তেতিয়া ধৰক বহুত মানুহে মোক চায় যে এখন ভৰিৰে কেনেকৈ চাইকেল চলাই আছে চ' সেইটো টাইমত মোৰ মানে সেই মেছেজটো দিবৰ কাৰণে ইজি হৈ যায় যে কিহৰ কাৰণে আহিছোঁ তেতিয়া মানুহবোৰে সোধে ন যে কি আছে কি নাই তেতিয়া মানুহবোৰক ধৰক সেই কথাবোৰ ধুনীয়াকৈ ক'ব পাৰি চ' সেই চাইক্লিঙৰ লগে লগে মোৰ সেই এৱেৰনেছটো হৈ যায় চ' মানুহৰ পজিটিভ বহুত ভাল ৰেছপন্স পাইছে পজিটিভ ৰেছপন্স ভাল কেইখন দেশ আপুনি সামৰি ল'লে ইণ্ডিয়াক লৈ 6খন দেশ আপোনাৰ ৰাছিয়া কাজাকিস্তান উজবেকিস্তান আফগানিস্তান নেপাল তাৰপিছত ইণ্ডিয়া 6খন দেশ কোনখন দেশত বেছি ভাল লাগিলে আপোনাৰ কাজাকিস্তান তাতে অভাৰঅল চবফালে ভাল তেওঁলোক মানুহবোৰ পোলাইট হয় হস্পিটেলিটি ভাল বহুত পৰিষ্কাৰ হয় বহুত নিট এণ্ড ক্লিন হয় আপোনাৰ কি ক'ম মানে চব ফালৰ পৰা ভাল হয় মই অসমৰ মানুহকো ক'ম যেনেকৈ সিহঁতক কৈ আহিছোঁ যে আপোনালোকে অসমত আহক অসমৰ মানুহক ক'ব বিচাৰিম যে এটলিষ্ট আপোনালোকে কাজাকিস্তান ভিজিট কৰক স্পেচিয়েলি আপোনাৰ আলমাটি আৰু আস্তানা এই দুখন চিটি ভিজিট কৰক সঁচাকৈ খুব ধুনীয়া এখন কাণ্ট্ৰি হয় লগত কি লৈ গৈছিলে আৰু আপোনাৰ চাইকেল লগত কি আছিলে চাইকেলত ঘৰ আছিল মোৰ ঘৰ আছিল সেইটো আছেই চাইকেল ইয়াত টেণ্ট আছে শ্লিপিং বেগ আছে খোৱাৰ বস্তু আছে চাইকেলৰ মানে এচেচৰিজ আছে মোৰ কাপোৰ আছে জোতা আছে মানে কি ক'ম কি নাই চব আছে সেইটোৰ ভিতৰত ত' চাইকেলখন মোৰ মানে সেইটো একচুৱেলি মোৰ যি কৰিছে চাইকেল আৰু মোৰ এইখন ভৰি এই দুখন মোক মানে 100% মোক ছাপোৰ্ট কৰিছে এইটো 100% হয় তেওঁলোকৰ ছাপোৰ্ট নাপালে এইটো কেতিয়াও পচিবল নহ'লে আৰু আজি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামতে ইয়াতে সন্মুখতে আজি ফ্লেগ ইন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল যে কাৰ্যসূচীটো আজি কোন উপস্থিত আছিল এতিয়া আমাৰ সন্মানীয় আমাৰ গুৱাহাটী চিটি কমিশ্যনাৰ শ্ৰী পাৰ্থপ্ৰতিম মহন্ত ছাৰ আছিল তাৰ লগে লগে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ মুখ্য সচিব পদ্মপাণি বৰা ছাৰ আছিল তাৰ লগে লগে আমাৰ ছাইৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আছিল শম্ভু ছাৰ আছিল তাৰ লগে লগে মোৰ অতি মৰমৰ দাদা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈদা আছিল আৰু আমাৰ চাইক্লিং গ্ৰুপৰ যথেষ্টখিনি মানুহ আছিল এইটো আপুনি ৰেকৰ্ডৰ কাৰণে কৰিছেনে আপুনি মেইনলি মটো যিটো আপুনি ক'লে টুৰিজিমৰ কাৰণে মই আজিলৈকে কোনোদিন কোনো এটেম্প কৰা নাই ৰেকৰ্ডৰ কাৰণে মোৰ ৰেকৰ্ডৰ দৰকাৰ নাই বিকজ আই ডোণ্ট বিলিভ এনি ৰেকৰ্ডছ অৰ ছামথিং এলছ মই মোৰ মাতৃভূমিৰ কাৰণে কৰিব বিচাৰোঁ আৰু মই যিমানখিনি কৰিছোঁ আজিলৈকে মোৰ মাতৃভূমিৰ কাৰণেই কৰিছোঁ আৰু এইখন যাত্ৰা আছিল অসম টুৰিজিমক প্ৰমোট কৰা মই অলৰেডি ক'লোঁ যে এইখন যাত্ৰা মোৰ অকলে নহয় গোটেই সমগ্ৰ অসমবাসীৰ এইটো যাত্ৰা হয় আৰু এইটোত গোটেইখিনি অফিচিয়েলি এইটো যাত্ৰা আছিল এইটো মোৰ ইণ্ডিভিজুৱেল তেনেকুৱা মই ক'ব নোৱাৰিম কাৰণ কি গোটেই মিনিষ্ট্ৰী অফ টুৰিজিম মিনিষ্ট্ৰী অফ আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ আমাৰ অসম গভৰ্ণমেণ্ট আমাৰ অসম টুৰিজিম এই 4-5খন মানে এছ'চিয়েশ্যন একগোট হৈ মই তাৰ লগত কোলাবৰেশ্যন কৰি এইটো ৰাইড হৈছে ইমান সহজ নাছিল যাত্ৰা মানে বহুত অফিচিয়েলছ ৱৰ্কছ থাকে এইবোৰ ক'লোঁই যে MER ষ্টেটৰ ফালৰ পৰা যথেষ্টখিনি হেল্প কৰিছে মিনিষ্ট্ৰী অফ টুৰিজিমৰ ফালৰ পৰা যথেষ্টখিনি হেল্প কৰিছে চ' অভাৰঅল গৈ কিনে এইটো এটা ফাইনেল ডে আপোনাৰ যাত্ৰা পথতো ৰ'দ বৰষুণ বহুখিনি পাইছে এনেকুৱা ধৰণৰ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি হৈছে এতিয়া চাওক এতিয়া মই যদি মই 3 মাহৰ যাত্ৰাটো মই ক'ব যাওঁ ন এইটো 30,000 মানে 3,000 দিন লাগিব চ' মই মানে অবষ্ট্ৰাগল নহ'লেতো পচিবলেই নহয় ন মানে এইটো লটছ অফ থিংছ মই মানে ফেচ কৰি আহিছোঁ মই আশা কৰিম যে আজি একচুৱেলি মই বহুত বেছি টায়াৰ্ডো হৈ গৈছোঁ যে আপোনালোকে অকণমান স্পেচ দিলে মই ধুনীয়াকৈ অকণমান টাইম লৈ আপোনাৰ লগত বহিম আৰু ধুনীয়াকৈ এই যাত্ৰাৰ বিষয়ে ক'ব পাৰিম এটলিষ্ট মানুহে
কেনেকৈ যাব সেইবোৰ দেশত সেইবোৰ ইনফৰমেশ্যনো মই দিব পাৰিম। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যোৱাৰ আগমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আপুনি সাক্ষাৎ কৰিছিলে, তেখেতেও আপোনাক উৎসাহিত কৰিছিলে, তেখেতৰ লগত কেনেকুৱা ধৰণৰ আপোনাৰ কথোপকথন হৈছিলে, কি কথা কৈছিলে আপোনাক? একচুৱেলি ধুনীয়া, ছাৰে মোক যথেষ্টখিনি হেল্প কৰিছে, যোৱাৰ টাইমতো মোক হেল্প কৰিছে। ইভেন ছাৰক মই আজি মানে ৰিকুৱেষ্ট কৰিছিলোঁ আজি মানে যাতে ইয়াতে থাকে, কিন্তু তেওঁৰ ব্যস্ত চিডিউলৰ কাৰণে আজি তেখেত থাকিব পৰা নাই। আই হোপ ছাৰৰ দেখা হ'ব নেক্সট আকৌ ছাৰৰ লগত, এতিয়া ইমানখিনি আৰু নেক্সট প্লেন আপোনাৰ? এতিয়াতো সদ্যহতে ঘৰ যোৱা মা দেউতাক লগ কৰা, মোৰ কুকুৰ আছে কুকুৰকেইটাক লগ কৰা, ইমানখিনি প্লেনিং আছে। পৰৱৰ্তী সময়ৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। থেংক ইউ ভেৰি মাছ। নিশ্চয়কৈ এয়া আছিল ৰাকেশ বণিক ডাঙৰীয়া। আমি তেখেতৰ লগত কথা পাতিলোঁ, যিহেতু ভলগাৰ পৰা ব্ৰহ্মপুত্ৰলৈ এক অভিযান তেখেতে সাফল্যমণ্ডিত কৰি তুলিলে। আজি আমি তেখেতৰ মনৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। মই চিন্ময় কুমাৰ পৰা বিশেষ অনুষ্ঠান বিদ্যালয় ছ'চাইটি পুষ্পশ্ৰেণী, ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in